নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 ডিচেম্বৰ। চৰকাৰী পকেটৰ টকা সোমাই গ'ল আপোনাৰ বেংক একাউণ্টত। বকৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিমোট টিপি সকলো একাউণ্টত সোমাই দিলে এই টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। কালি আকৌ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা প্ৰদান কৰিব। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ। আত্মীয় গোটৰ মহিলাসকলে 10,000 টকাৰ চেক পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি চেক পোৱা নাই ভাল খবৰ। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ ডাঙৰ মন্তব্য কৰিলে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ বেংক একাউণ্টত সোমালে চৰকাৰী পকীকৰৰ টকা। বকৰ পৰা মুখ্যমন্ত্ৰীয়ে টিপিলে বুটাম আৰু বুটাম টিপাৰ লগে লগে সকলো একাউণ্টত সোমাল চৰকাৰী ঘৰৰ টকা। আপুনি লাভ কৰিলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধনৰাশি। চেক কৰক আপোনাৰ মোবাইল ফোন। আপোনাৰ মোবাইলত টকা সোমোৱা মেছেজ আপুনি পালেনে? যদি আপোনাৰ বেংক একাউণ্টৰ লগত মোবাইল নম্বৰটো লিংক হৈছে নিশ্চয় আপোনাৰ একাউণ্টত টকা সোমোৱা মেছেজ আপুনি লাভ কৰিছে। যদি আপোনাৰ মোবাইল নম্বৰৰ লগত লিংক নাই তেনেক্ষেত্ৰত এতিয়াই চেক কৰক আপোনাৰ বেংক বেলেঞ্চ। বেংকত যাওক আৰু আপুনি চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো 3,25,236 গৰাকীয়ে লাভ কৰিব PMUY চৰকাৰী ঘৰৰ ধনৰাশি। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী পকীঘৰ লাভৰ পৰা। প্ৰতিটো পৰিয়ালে লাভ কৰিছে 1,20,000 টকাৰ পৰা 1,30,000 টকা পৰ্যন্ত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৰিদ্ৰ লোকসকলে লাভ কৰিছে এই টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ একাউণ্টত যদি চৰকাৰী ঘৰৰ টকা পোৱা নাই এতিয়া আপুনি কমেণ্ট কৰি জনাই দিয়ক। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কিমান টকা সোমাল আপোনাৰ বেংক একাউণ্টত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। যদি আপুনি টকা পোৱা নাই তেন্তে কি কৰিব? যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কালি আপুনি বেংকত যাওক আৰু বেংকত গৈ চেক কৰক আপোনাৰ KYC আপডেট কৰা আছে নেকি। যদি আপোনাৰ KYC আপডেট কৰা আছে তথাপি যদি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি পঞ্চায়ত বা ব্লকত গৈ যোগাযোগ কৰক। নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিন্তু কিদৰে আপুনি কৰিব নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। লগতে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। KYC কৰাৰ সময়তে আপুনি আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তনো কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা। নতুন সদস্যৰ অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ঘৰৰ এজন বা দুজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে অতি শীঘ্ৰে আপুনি দোকানৰ সৈতে যোগাযোগ কৰক বা পঞ্চায়তৰ সৈতে যোগাযোগ কৰক। যদি আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ভাবিছে আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। গাঁও সভাত থাকিলে আপুনি পাব চৰকাৰী পকীঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৰণি চৰকাৰী ঘৰ পোৱা প্ৰতিজন হিতাধিকাৰীক টকা প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নতুনকৈ জিঅ' কৰা হিতাধিকাৰীৰ বাবে। আপুনি 2025ত নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি বা জিঅ' কৰিছে নেকি? তেনে ক্ষেত্ৰত সেই সকলোকে কেতিয়া লাভ কৰিব চৰকাৰী ঘৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে। ঘৰ নোপোৱা সকলোৱে পাব চৰকাৰী পকীঘৰৰ সুবিধা। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ'। যদি আপুনি চৰকাৰী ঘৰৰ জিঅ' কৰিছে চৰকাৰী ঘৰৰ টকা আপুনিও লাভ কৰিব। সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকীঘৰ।
বকৰপাৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। গাঁৱে গাঁৱে পথসভা, গাঁও সভাত উপস্থিত থাকিলে আপুনি পাব চৰকাৰী ঘৰ। অতি শীঘ্ৰে যিসকলে নতুনকৈ চৰকাৰী ঘৰ জিঅ'ৰিং কৰিছে নিশ্চয় চৰকাৰী ঘৰ টকা লাভ কৰিব। এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কোনো ধৰণৰ আপডেট দিয়া নাই। গাঁও সভাত উপস্থিত থাকিলে পুনৰ আন এটা আপডেট আহিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ আহি পৰিছে। 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। 25, 26 আৰু 27 ডিচেম্বৰত অনুষ্ঠিত হ'ব বিশাল নৰ্থ ইষ্ট ইজতেমা। দৰং জিলা থুলাৰ 1 নং ঠেকিয়াবাৰীত অনুষ্ঠিত হ'ব এই ধৰ্মীয় অনুষ্ঠান। 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বিশাল ইজতেমা। যুদ্ধকালীন গতিত চলিছে ইজতেমাৰ কাম কাজ। হয়, আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, তাৰপিছতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰী আঁচনিৰ টকা সোমাব। এটা নহয়, দুটা নহয়, 7টাকৈ আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক, কিয়নো কালি পুৱা লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধনৰাশি। কোনে কোনে লাভ কৰিব চৰকাৰী আঁচনিৰ টকা? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। কালি পুৱাই লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় 2.0, অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদান কৰা হ'ব একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। ইয়াৰ পূৰ্বে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে আপুনি 10 বজাৰ পূৰ্বে সমাধান কৰি লৈ লওক। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় 2.0, বৃদ্ধা পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাংগ আঁচনিৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। যদি এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ একাউণ্টটো আপুনি ঠিক কৰি লৈ লওক। লগতে আগতে যিসকলে টকা পাইছিলে সেইসকল যদি এতিয়া টকা নাপায় তেনে ক্ষেত্ৰত কি কৰিব নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026ত নিৰ্বাচন খেলিব ৰিজাল্ট কৰিম চৰকাৰে। আমচৰিৰ ৰাজনীতিত খোজ দিব ৰিজাল্ট কৰিম চৰকাৰে। ৰাজনৈতিক দলত খোজ দিবলৈ সাজু হৈছে আমচুৰ সভাপতি। 30 ডিচেম্বৰত আনুষ্ঠানিকভাৱে আমচু ত্যাগ কৰিব ৰেজাউলে। মোক ৰাইজে আশীৰ্বাদ কৰক বুলি মন্তব্য কৰিছে ৰেজাউলে। মই সদায় সংখ্যালঘু ৰাইজৰ হকে মাত মাতি যাম। সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সাজু আছোঁ বুলি মন্তব্য কৰিছে। 2026ত নিৰ্বাচন খেলিব ৰিজাল্ট কৰিম চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৌৰৱ গগৈ, অখিল গগৈ, শ্যাম কানু আৰু সিদ্ধাৰ্থক বচাব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিস্ফোৰক মন্তব্য কৰিছে। জুবিনৰ হত্যাক লৈ গৌৰৱ গগৈ, অখিল গগৈ ৰাজনীতি কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। শ্যাম কানু, সিদ্ধাৰ্থৰ বৰ্তমান অৱস্থা কি খবৰ লওক। 3 মাহে শীৰ্ষত কোনেও বেল পোৱা নাই। জেলত থকা 3 মাহ খবৰ হ'ল শ্যাম কানু আৰু সিদ্ধাৰ্থৰ। ডাঙৰ মানুহৰ ল'ৰা 3 মাহ জেলত থকাৰ ৰেকৰ্ড নাই। অসমৰ বুৰঞ্জীত ডাঙৰ মানুহৰ ল'ৰা 3 মাহ জেলত এইবাৰেই আছে। আমি যিমান পাৰোঁ সকলো কৰিছোঁ। মোক অসমৰ সকলো মানুহে বিশ্বাস কৰে। মানুহে বিচাৰি আছে মই জুবিন গাৰ্গক ন্যায় দিয়াটো। বিৰোধীয়ে শ্যাম কানু আৰু সিদ্ধাৰ্থক বচাব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। SITৰ চাৰ্জশ্বিট দিয়াত বাধা দিবলৈ চেষ্টা কৰিছে বিৰোধীয়ে বুলি মন্তব্য কৰিছে। মোক সকলোৱে ধন্যবাদ দিব লাগে, কিন্তু তাৰ সলনি সমালোচনা কৰাত নামি পৰিছে। ছিংগাপুৰ আৰক্ষীতকৈ আমি আগতে চাৰ্জশ্বিট দিম। ছিংগাপুৰ চৰকাৰে 18 ডিচেম্বৰত চাৰ্জশ্বিট দিব আৰু আমি 12 ডিচেম্বৰত চাৰ্জশ্বিট দিম। 3 মাহ মাটিত শুই আছে শ্যাম কানু আৰু সিদ্ধাৰ্থই। এটুকুৰা ৰুটিও ভালদৰে খাব পৰা নাই শ্যাম কানু আৰু সিদ্ধাৰ্থই। বাক্সা জিলা কাৰাগাৰত ভূত ওলাই বুলি সকলোৱে কয়। মহৰ কামোৰ খাই শুই আছে শ্যাম কানু আৰু সিদ্ধাৰ্থই। ৰাতি বাক্সা জিলা কাৰাগাৰত চিঞৰ আৰু বাখৰ হয়। মোবাইল ফোন দিয়া নাই শ্যাম কানু আৰু সিদ্ধাৰ্থক। 3 মাহে কোনেও জামিন ল'ব পৰা নাই। মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ।
ৰজাই শাসন কৰে আৰু সেৱকে সেৱা কৰে আৰু ইয়াই ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ মাজৰ পাৰ্থক্য এনেকুৱাকৈ গৌৰৱ গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ৰজাই শাসন কৰিব বিচাৰে কিন্তু সেৱকে শাসন নকৰে। সেৱকে দেশৰ সংবিধানৰ সেৱা কৰিব বিচাৰে। বন্দে মাতৰমক লৈ মোদী চৰকাৰক থকা সৰকা গৌৰৱ গগৈৰ। আমি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ শুনিলোঁ। সাহসীয় দলেও আমাৰ কথা শুনিব লাগিব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ইতিহাস নাজানে বিজেপি চৰকাৰে। বিজেপিৰ বাবে সকলো বাংলাদেশী। বন্দে মাতৰমৰ প্ৰকৃত অৰ্থ বুজি পোৱাটো দৰকাৰ। ব্ৰিটিছ শাসনৰ বিৰোধিতাৰে বন্দে মাতৰম শ্লোগান দিয়া হৈছিল। ব্ৰিটিছৰ বুকুত ভয় সোমাবলৈ বন্দে মাতৰম শ্লোগান দিয়া হৈছিল। বন্দে মাতৰম ৰাজভক্তিৰ শ্লোগান। বিজেপি RSSে কেতিয়াও ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা নাছিল। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত এনেকুৱাকৈ উত্তাল ভাষণ দিছে গৌৰৱ গগৈয়ে। হয়, গৌৰৱ গগৈয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাৰ? যদি আপুনি এতিয়ালৈকে বিনামূলীয়া ই ৰিক্সাৰ বাবে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া, শীঘ্ৰে কৰক অনলাইনত আবেদন। 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া। অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ। www.linguisticminority.in ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ সাজু কৰক নথিপত্ৰ, বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড। কেৱল এয়াই নহয়, পাছপোৰ্ট চাইজ ফটো হ'লে আপুনি কৰিব পাৰিব আবেদন। বাৰ্ষিক সংখ্যালঘুৰ বাবে চলি আছে এই বিশেষ আঁচনি। যদি আপুনি এতিয়ালৈকে ই ৰিক্সা আৰু মপেডৰ বাবে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰক। সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে বাৰ্ষিক সংখ্যালঘুৰ তৰফৰ পৰা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আহি গ'ল অসম আৰক্ষীৰ নতুন চাকৰি। প্ৰকাশ পালে বিজ্ঞাপন। সাজু কৰক যাৱতীয় নথিপত্ৰ। ক'ত কিদৰে কৰিব আপুনি আবেদন? অসম আৰক্ষীৰ ৱেবছাইটত গৈ চাব পাৰিব সবিশেষ তথ্য। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 ইঞ্চি চৰকাৰী ভূমিত বেদখল কৰিবলৈ দিয়া নহ'ব। ৰাজ্যত নিৰন্তৰভাৱে চলি থাকিব উচ্ছেদ। কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়। ফৰেষ্ট অঞ্চল BJ আৰু PGRত চলি থাকিব উচ্ছেদ। অসমত যিমান অবৈধ বেদখলকাৰী আছে সকলো উচ্ছেদ কৰা হ'ব। 1 ইঞ্চি চৰকাৰী ভূমি বেদখল কৰিবলৈ দিয়া নহ'ব। বৰপানীত পুনৰ চলিব উচ্ছেদ অভিযান। লুটুমাৰীত উচ্ছেদৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026 পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশ্চিত ৰূপত NDAৰ চৰকাৰ হ'ব। হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে নিয়োগৰ বাবে ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিছে। আজি 40 লাখ মহিলাই গাইপতি হিচাপে লাভ কৰিছে স্বীকৃতি আৰু লাখপতি হিচাপে লাভ কৰিছে স্বীকৃতি। আৰু এইখন চৰকাৰৰ দিনত দুখীয়া দৰিদ্ৰ মহিলা আৰু কৃষক, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী সকলোৱে বিশেষে সামৰি লৈছে। মহিলাসকলে লাভ কৰিছে অৰুণোদয় আঁচনিৰ সুবিধা। মহিলাসকলে লাভ কৰিছে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ধন। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই 10,000 কোটি টকা লাভ কৰিছে। সৰ্বস্তৰৰ সকলো বিকাশ আৰু উন্নয়নে চুই গৈছে। আগন্তুক 7 দিনৰ ভিতৰত যদি নিৰ্বাচন অনুষ্ঠিত হয় নিশ্চিতভাৱে NDAই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব। আগন্তুক নিৰ্বাচনত 90খনতকৈও অধিক আসন লাভ কৰিব মিত্ৰজোঁটে। এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয়, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.